বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এইবোৰ বিষয়টো মানে খুব বেয়া লাগে। এইবোৰ আমি যিহেতু যাৰ পৰা জন্ম লৈছিলোঁ, আমাৰ নিজৰ মাতৃ নিজ ছাত্ৰ হিচাপে ভাল পায়, প্ৰেম কৰে আমাক, মা দেউতা চবেই, তাত থাকি কোনো স্বাৰ্থ নাথাকে। আৰু সেই যদি মাতৃ আৰু পিতৃকে যদি মানে অৱহেলিত কৰে, তেতিয়াহ'লে কেনেকুৱা লাগিব? আজি আৰু আমাৰ সমাজখন কিফালে ঢাল খাই গৈছে। আজি সিদিনাখন দেখা পালোঁ আপোনাৰ যে নিজৰ ছোৱালীয়ে পুত্ৰই নিজৰ মাকক স্বীকাৰ কৰা নাই, হস্পিটেলতে এৰি থৈ গুচি আহিছে, আৰু কোনোবাই ঘৰতে আছে, কোনোবা তেওঁলোকক চাবলৈ সময় নাই। আমি এইবোৰ ইমান যান্ত্ৰিক হৈ গ'লোঁ নেকি? ইমানটো যান্ত্ৰিক হ'ব নালাগে। কাৰণ আমাকতো সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে তেওঁলোকে পায়খানা তেওঁলোকে হাততে কৰি দিছোঁ কেতিয়াবা কেঁচুৱা কালত। তেওঁলোকে সৰুতে আমাক কিমান লালন পালন কৰিলে, কিমান শুশ্ৰূষা কৰিলে, নিজে নাখাই আমাক খোৱালে। আমি মাতিলেই তেওঁলোক দৌৰি আহে, ক'ৰবাত দুখ পাইছে নেকি, কিবা পাইছে নেকি, কিমান এটা আপোনাৰ মানে আকুলতা। তাততো কোনো স্বাৰ্থ নাছিলে। যেতিয়া সেই মাতৃয়ে যেতিয়া ডাঙৰ দীঘল কৰি খুৱাই পোৱাই এটা স্বাৱলম্বী এটা মানুহ কৰি পেলাই, তাৰ পাছত যদি আমি নিজৰ পিতৃ মাতৃক যদি চাবলৈ সময় নাপাওঁ, ৰোগীয়া পিতৃ মাতৃক যদি চাবলৈ সময় নাপাওঁ, সময় উলিয়াব নোৱাৰোঁ, কাষত যদি সময় দিব নোৱাৰোঁ, তেওঁলোকক এষাৰ মাত দিব নোৱাৰোঁ, মাতিলেও যদি আমি নুশুনা ভাও যদি গুচি যাব লগা হয়, বা আপোনাৰ তেওঁলোকৰ অসুখ হৈ আছে, তেওঁলোকক চোৱা চিতা কৰিবলৈ মানুহ নাই, নিবলৈ কৰা নাই, সময় নাই, মানে চব যান্ত্ৰিক হৈ পৰিছে। তেনেকুৱা কিয়? সকলোতো যান্ত্ৰিক হ'ব নালাগে। কিয় যান্ত্ৰিক হ'ব লাগে? তেওঁলোকেও তেনেহ'লে আমি সৰুকালত তেওঁলোকতো যান্ত্ৰিক হ'ব লাগিছিলে নিশ্চয়। আজিতো মোৰ নিজৰ ল'ৰাটোক যদি নোচোৱাকৈ থাকিব পাৰিম জানো? নাই, পৰাটো নাই। কিন্তু যেতিয়া আমি নিজে বৃদ্ধ হৈ যাম, তেতিয়া আমাৰ সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীয়ে যেতিয়া আমাক নোচোৱা হয়, আমি মাতিলে যদি নাহে, ওচৰত এটা সময় দিব নোৱাৰে, তেওঁলোকৰ চাকৰি কৰিব পাৰে বা ডাঙৰ কিবা কৰিব পাৰে, তথাপি সময়কণটো দিব পাৰে নিশ্চয়। সেই সময়কণো কিয় অভাৱ হৈ গ'ল? আজি ইমান যান্ত্ৰিকতা হৈ গ'লনে? আৰু আজি কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, নিজৰ পিতৃ মাতৃক চিনি নোপোৱা হৈছে নিজৰ পুত্ৰই, নিজৰ কন্যাই, নিজৰ ল'ৰা ছোৱালীয়ে। এইবোৰতো হ'ব নালাগে। কিয় হৈছে? এইবোৰ শুনি বহুত কষ্ট পাওঁ, বহুত দুখ লাগে। আৰু যেতিয়া দেখিব আপোনাৰ সেই পিতৃ মাতৃজনে আপোনাক কিমান সৰুৰ পৰা ডাঙৰ কৰি আপোনাক স্বাৱলম্বী কৰিলে, তেওঁলোকৰতো কোনো স্বাৰ্থ নাছিলে। আৰু যেতিয়া তেওঁলোক বয়সস্থ হৈ গ'ল, এটা কৰিব নোৱাৰা অৱস্থা হৈ গ'ল, তেওঁলোকক চাবলৈ সময় নাই, তেওঁলোকৰ কাষত মাত দিবলৈ সময় নাই, তেওঁলোকৰ ডক্তৰ তাত নিবলৈ সময় নাই, এটা একে অকলশৰীয়া কৰি পেলাই থয়। আৰু যেতিয়া তেওঁলোক বিয়োগ হৈ যাব, মৃত্যু হৈ যাব, তেতিয়া আকৌ আপোনাৰ হেৰি কৰিব, গোটেই ল'ৰা ছোৱালী চবে কাজিয়া লাগিব যে মই শ্ৰাদ্ধৰ কাৰণে মই অমুক দিম, মই মিঠাইখিনি দিম, মই মাছ দিম, মই ভোজৰ দায়িত্বটো ল'ম, মই অমুক কৰিম, তেতিয়া আৰু কাজিয়া লাগিব। কিন্তু যেতিয়া আপোনাৰ তেওঁলোকক শুশ্ৰূষা কৰিব লাগে, যেতিয়া হেৰি কৰিব লাগে, তেওঁলোকৰ কাষত থাকিব লাগে, সেই সময়ত কিন্তু মানুহ নাই। কিয় তেনেকুৱা হৈছে? আজি আমাৰ গোটেই মানুহবোৰ এটা যান্ত্ৰিকৰ ফালে ঢাল খাই গৈছে। আৰু এইটো যান্ত্ৰিকতা হ'ব নালাগে আচলতে। সকলোৱে নিজৰ শৈশৱ কালটো মনত পেলাব লাগে। নিজৰ শৈশৱত আমাক পিতৃ মাতৃয়ে কেনেকুৱা ধৰণে লালন পালন কৰিছিলে, সেই বস্তুটো কৰিব লাগে। ইমান স্বাৰ্থপৰ হ'ব নাপায়। মই ভুল কৰিছোঁ নেকি? মইতো ভুল কৰা নাই নিশ্চয়, আপোনালোকে নিশ্চয় বুজি পাইছে। সেইকাৰণে মই এতিয়া এটাই অনুভৱ কৰোঁ, মানুহ নিস্বাৰ্থক হ'ব লাগে, নিৰ্মল প্ৰেম থাকিব লাগে। পিতৃ মাতৃয়ে যেনেকৈ নিজৰ সন্তানক কৰি দিয়ে গোটেইখিনি, সেই বস্তুখিনিয়ে তেওঁলোকৰ বৃদ্ধকালতো তেওঁক চাব লাগে। হয়নে নহয় বাৰু কওক? অকণমান আপোনালোকে মন কৰিবচোন কথাখিনি। আৰু নতুন উঠি অহা প্ৰজন্মলৈ মই এটাই আহ্বান, এটাই অনুৰোধ থাকিল, তোমালোকে কেতিয়াও এই নিজৰ পিতৃ মাতৃক অৱহেলিত নকৰিবা। আৰু কি ক'ম, ইমানখিনিতে ক'লোঁ। আৰু মোৰ ক'বলৈ আৰু ভাষা নাই, আৰু খালি অনুৰোধহে ক'ব পাৰিছোঁ। নমস্কাৰ।